নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ বৰ ভূমিকম্পত বিধ্বস্ত হোৱা ম্যানমাৰলৈ ভাৰতৰ সহায়ৰ হাত ইতিমধ্যেই ভাৰতীয় বায়ুসেনাৰ এখন বিমান বিভিন্ন ধৰণৰ সাহায্য সামগ্ৰী লৈ ম্যানমাৰত উপস্থিত হৈছে 15 টন সাহায্য সামগ্ৰী ইতিমধ্যে ভাৰতে প্ৰেৰণ কৰিছে আৰু পৰৱৰ্তী সময়তো ভাৰতে ম্যানমাৰৰ এই দুৰ্যোগৰ সময়ত সহায় কৰিব বুলি আশ্বাস দিছে ইতিমধ্যে কালি যেটো এটা দুটাকৈ ডাঙৰ ভূমিকম্প হৈছিল দুটা সময়ত আৰু এই দুটা ভূমিকম্পত বৰ্তমানলৈকে 200 জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু মৃতকৰ সংখ্যা বা নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে আৰু আহত হৈছে প্ৰায় 1000ৰো অধিক লোক চিকিৎসালয়সমূহত এতিয়া আহতসকলৰ আৰ্তনাদ শুনিবলৈ পোৱা গৈছে আৰু তাৰ মাজতেই এই দুৰ্যোগৰ সময়ত ম্যানমাৰক সহায় কৰিব বুলি ভাৰতে আশ্বাস প্ৰদান কৰিছিল আৰু সেই ভাৰতৰ যি আশ্বাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰিছিল কাৰণ আমি আগৰ সময়খিনিত দেখিছো যেতিয়াই ভাৰতৰ যিকোনো বন্ধু ৰাষ্ট্ৰ বিপদত থাকে ভাৰতে কিন্তু সহায়ৰ হাত আগবঢ়ায় এবাৰো ব্যতিক্ৰম নহল এদৰে ভাৰতীয় বায়ুসেনাৰ এখন বিমানে হিন্দন বিমানবন্দৰৰ পৰা বিভিন্ন ধৰণৰ সাহায্য সামগ্ৰীসমূহৰ ভিতৰত বিশেষকৈ টেন্ট আছে যেটো জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিব পৰা যাব স্লিপিং বেগ আছে কম্বল আছে পেকেজিং খাদ্য যিসমূহ ৰেডি টু ফুড বুলি ক'ব পাৰি ৰেডি টু ইট বুলি ক'ব পাৰি যিকোনো সময়ত খাব পাৰে পেকেজিং খাদ্য দিয়া হৈছে পানীৰ ফিল্টাৰ প্ৰেৰণ কৰা হৈছে সৌৰ শক্তিৰে চালিত বিভিন্ন ধৰণৰ লাইট প্ৰেৰণ কৰা হৈছে লগতে জেনাৰেটৰ সেট প্ৰেৰণ কৰা হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয় ঔষধসমূহ প্ৰেৰণ কৰা হৈছে কাৰণ এইকিটা অত্যন্ত প্ৰয়োজনীয় সামগ্ৰী কাৰণ যেতিয়া প্ৰাকৃতিক দুৰ্যোগ হয় আৰু ম্যানমাৰ থাইল্যান্ডকে ধৰি বিভিন্ন যিসমূহ অঞ্চল আছে ম্যানমাৰৰ সেই অঞ্চলসমূহ এক প্ৰকাৰ বিধ্বস্ত হৈ পৰিছে তাত বিদ্যুৎ সংযোগ নাই পৰ্যাপ্ত পৰিমাণৰ ঔষধ নাই আৰু তাত থকা যিসকল আহত লোক আছে তেওঁলোকৰ ইতিমধ্যে তেওঁলোকে চিৎকাৰ কৰিছে চিকিৎসালয়ত ঔষধৰ অভাৱ হৈছে ম্যানমাৰত গতিকে ভাৰতে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো যদি ক'বলৈ যাওঁ প্ৰয়োজনীয় ঔষধসমূহ প্ৰেৰণ কৰিছে জেনাৰেটৰ সেট প্ৰেৰণ কৰিছে যাতে বিদ্যুৎ নাটনি হ'ব নালাগে লগতে সৌৰ শক্তিৰে চালিত লাইটসমূহ প্ৰেৰণ কৰিছে যাতে যদি বিদ্যুৎ নাথাকে তেতিয়াও যাতে মানুহে তাত পৰ্যাপ্ত পৰিমাণৰ পোহৰ প্ৰায় নিখাৰ সময়ত আৰু বিশেষকৈ জেনাৰেটৰ সেট যেটো প্ৰেৰণ কৰা হৈছে উদ্ধাৰ অভিযানৰ সময়ত যাতে ব্যৱহাৰ কৰিব পাৰি পানীৰ ফিল্টাৰ প্ৰেৰণ কৰা হৈছে লগতে পেকেজিং খাদ্য প্ৰেৰণ কৰা হৈছে যিবোৰ খাদ্য তেওঁলোকে খাব পাৰিব বিশেষকৈ আশ্ৰয় শিবিৰসমূহত যিবোৰ লোক আছে বহু লোকৰ ঘৰ ভাঙি গৈছে তেওঁলোক আশ্ৰয় শিবিৰসমূহত আছে কম্বল প্ৰেৰণ কৰা হৈছে স্লিপিং বেগ প্ৰেৰণ কৰা হৈছে টেন্ট প্ৰেৰণ কৰা হৈছে ইতিমধ্যে এখন বিমান গৈছে এই বিমানখন গৈ কিন্তু ইতিমধ্যে ম্যানমাৰত উপস্থিত হৈছে আৰু বিমানখন হৈছে ভাৰতীয় বায়ুসেনাৰ C-130J বিমানখন গৈ ম্যানমাৰত উপস্থিত হৈছে আৰু 15 টন সাহায্য সামগ্ৰী কঢ়িয়াই আনিছে এখন ভাৰতীয় বায়ুসেনাৰ বিমানে গতিকে এটা ডাঙৰ হকাহ বুলি ক'ব লাগিব ম্যানমাৰৰ ক্ষেত্ৰত কাৰণ ইতিমধ্যে 200 জন লোকৰ মৃত্যু হৈছে আৰু কালিৰ যিবোৰ দৃশ্য আমি দেখিছো যিবোৰ অট্টালিকা ভাঙি পৰিছে বৃহৎ অট্টালিকা ভাঙি পৰিছে আৰু এটা অট্টালিকা ভাঙি পৰাৰ ভিডিও ইতিমধ্যে আপোনালোকে হয়তো সোশ্যাল মিডিয়াত দেখিছে যে নিৰ্মাণ কৰি থকা অৱস্থাতে ক্ৰেংসহ এটা অট্টালিকা পৰি গৈছিল সেই অট্টালিকাটোৰ তলত বৰ্তমানো 50 জনতকৈ অধিক শ্ৰমিক সোমাই আছে বুলি আশংকা কৰা হৈছে যাৰ ফলত এতিয়া উদ্ধাৰ অভিযান কৰি আছে আৰু আহতৰ সংখ্যা বা নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে ইতিমধ্যে 200ৰো অধিক লোকৰ মৃত্যু হৈছে বুলি চৰকাৰী তথ্যমতে ক'ব বিচাৰিছে কাৰণ উদ্ধাৰ অভিযান এতিয়াও সমাপ্ত হোৱা নাই আৰু এই উদ্ধাৰ অভিযানত কিন্তু খৰতকীয়া কৰা হৈছে কিন্তু চিন্তাৰ কাৰণ যে ম্যানমাৰৰ বিভিন্ন অঞ্চল যিসমূহ অঞ্চল আছে কিছুমান এনেকুৱা অঞ্চল আছে যিটো অতি দুৰ্গম হয় সেই অঞ্চলসমূহত কেনেকৈ উদ্ধাৰ অভিযান চলাব তাক লৈ কিন্তু কিছুমান হলঠেকত পৰিছে কাৰণ প্ৰকৃতিৰ কিছুমান যি প্ৰাকৃতিক দুৰ্যোগ এই দুৰ্যোগৰ পিছত কিছুমান এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে যিবোৰত কিন্তু উদ্ধাৰ অভিযান চলাবলৈ যাব পৰা হোৱা নাই গতিকে সেই অঞ্চলসমূহত পুনৰুদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে লগতে যিসমূহ ম্যানমাৰ যিখন সেনা আছে আৰক্ষী আছে তেওঁলোকে কৰি আছে কিন্তু তাৰ মাজতো উদ্ধাৰ অভিযান যিমানেই খৰতকীয়া কৰিবলৈ চেষ্টা কৰা হৈছে তাৰ মাজত কিছুমান কিন্তু বাধা আহি পৰিছে গতিকে হয়তো পৰৱৰ্তী সময়ত বিভিন্ন দেশসমূহৰ ফালৰ পৰা ইতিমধ্যে যেনেকৈ ভাৰতে ম্যানমাৰলৈ খাদ্য সামগ্ৰী বা সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে লগতে দক্ষিণ পূব এছিয়াৰ প্ৰতিবেশী দেশসমূহে কিন্তু ম্যানমাৰ আৰু থাইল্যান্ডলৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে ইণ্ডোনেছিয়া আহিছে লগতে বিভিন্ন দেশসমূহে কিন্তু তেওঁলোকলৈ পঠাব আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব'বই ইতিমধ্যে থাইল্যান্ডক সহায় কৰিবলৈ আশ্বাস দিছে আৰু সমবেদনা জ্ঞাপন কৰি পেলাই কৈছে যে ম্যানমাৰ আৰু থাইল্যান্ডত যি ভয়ংকৰ ভূমিকম্প হ'ল যিসকল লোকৰ মৃত্যু হৈছে তেওঁলোকৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে আৰু এই বিপদৰ সময়ত ম্যানমাৰৰ লগত সদায় ইণ্ডোনেছিয়া আছে বুলি প্ৰব'বই কৈছে আৰু যদিও প্ৰয়োজনীয়
প্ৰয়োজন যদি হয় ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পুনৰুদ্ধাৰ প্ৰচেষ্টাত ইণ্ডোনেছিয়াই ম্যানমাৰক সহায় কৰিব বুলি তেওঁলোকৰ ফালৰ পৰা ঘোষণা কৰা হৈছে বিশেষকৈ ভাৰতৰ যি খাদ্য সামগ্ৰী ভাৰতে প্ৰেৰণ কৰিলে হয়তো পৰৱৰ্তী সময়তো ভাৰতীয় বায়ুসেনাৰ অন্য বিমানসমূহো হয়তো তালৈ যাব তেওঁলোকে খাদ্য সামগ্ৰী লৈ যাব আৰু এইটো হৈছে প্ৰথম পৰ্যায়ৰ এটা খাদ্য সামগ্ৰী প্ৰেৰণ কৰা এটা প্ৰক্ৰিয়া 15 টন সামগ্ৰী মই ইতিমধ্যে কৈছো কম্বলকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰেৰণ কৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে যে ঔষধ কাৰণ এতিয়া ম্যানমাৰ চিকিৎসালয়সমূহত আহতসকলৰ আৰ্তনাদ দেখিবলৈ পোৱা গৈছে পৰ্যাপ্ত পৰিমাণৰ চিকিৎসাৰ সুবিধা তাত দেখা পোৱা নাই গতিকেলৈ যাতে চিকিৎসা সেৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ বিসংগতি আহিব নালাগে বা বাধা আহিব নালাগে তাৰ বাবে কিন্তু ঔষধ ইতিমধ্যে প্ৰেৰণ কৰিছে আৰু ৰাষ্ট্ৰসংঘৰ ফালৰ পৰাও ম্যানমাৰলৈ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰেৰণ কৰা হ'ব বিভিন্ন ধৰণৰ সাহায্য প্ৰেৰণ কৰা হ'ব ৰাষ্ট্ৰসংঘৰ মুৰব্বী এন্টনিও গুটেৰাছে ইতিমধ্যে কৈছে যে ভূমিকম্পত বিধ্বস্ত হোৱা ম্যানমাৰত ৰাষ্ট্ৰসংঘই সাহায্য গ্ৰহণ কৰিছে যিসকল লোকৰ মৃত্যু হৈছে সমবেদনা জ্ঞাপন কৰিছে লগতে আন্তঃৰাষ্ট্ৰীয় সমৰ্থন বিচাৰি পেলাই ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় সমৰ্থনৰ প্ৰয়োজন এতিয়া ম্যানমাৰক কাৰণ ম্যানমাৰ বিধ্বস্ত হৈ গৈছে ম্যানমাৰৰ যথেষ্ট এনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে যে মৃত্যুৰ কিৰিলি বুলি ক'ব লাগিব 200 জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু মৃত্যু হোৱা আশংকা কৰা হৈছে হয়তো এতিয়াও ধ্বংসস্তূপৰ মাজত বহু লোক সোমাই আছে তেওঁলোকক উদ্ধাৰ কৰিব কিন্তু এইটো সময়ত ম্যানমাৰক সহায়ৰ প্ৰয়োজন প্ৰত্যেকখন দেশৰ গতিকে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় সমৰ্থন লাগে আৰু ম্যানমাৰৰ জনসাধাৰণক সহায় কৰিবলৈ সংঘবদ্ধ হ'ব লাগিব সকলো আৰু ম্যানমাৰৰ ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা এটা দল আহি উপস্থিত হৈছে তেওঁলোকে ম্যানমাৰৰ যিসমূহ অঞ্চল আছে দুৰ্গম অঞ্চল আছে সেই দুৰ্গম অঞ্চলসমূহলৈ গৈছে আৰু পৰিস্থিতি সাপেক্ষে এতিয়া যি পৰিস্থিতি ম্যানমাৰ অতি দুৰ্বল হৈ পৰিছে বুলি ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা কোৱা হৈছে গতিকে যি দুটা ভয়ংকৰ আহিছিল ৰিক্টাৰ স্কেলত 7.2 আৰু 6.4 পাবলৰ দুটা ভূমিকম্পই জুকাৰি গৈছিল ম্যানমাৰ তাৰ পিছত টছটছ হৈ পৰিছিল সমগ্ৰ ম্যানমাৰ আৰু ম্যানমাৰ থাইলেণ্ডৰ যিটো অঞ্চল আছে হেতুক লৈ পেলাই এটা কিন্তু প্ৰশ্ন আহিছে যে কিয় ইমান ভয়ংকৰ এটা ভূমিকম্পই জুকাৰি গল বা কেনেকৈ ভূমিকম্প প্ৰধান অঞ্চল হয় নে নহয় ম্যানমাৰ তাক লৈ কিন্তু এটা কিছু তথ্য আহিছে আৰু এই তথ্য জনাইছে ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ অধ্যাপিকা জুয়ানা ফৰে তেওঁ কৈছে যে ম্যানমাৰ যিটো অঞ্চলত আছে পৃথিৱী যিখন অঞ্চলত আছে ম্যানমাৰ দুখন টেকটনিক প্লেটৰ মাজত সীমাত অৱস্থিত আৰু এই বিশ্বৰ অন্যতম ভূমিকম্প প্ৰধান সক্ৰিয় দেশ বুলি তেওঁ কৈছে আৰু যিটো অঞ্চল আছে সাংহাই অঞ্চল এই অঞ্চলটোত কিন্তু তুলনামূলকভাৱে ভূমিকম্প হোৱাটো অধিক আশংকা আছে বুলি তেওঁ ক'ব বিচাৰিছে গতিকে ম্যানমাৰ যিখিনি অঞ্চলত আছে সেই অঞ্চলটো দুখন টেকটনিক প্লেটৰ মাজত আছে গতিকে সেইবাবে ভূমিকম্প প্ৰধান অঞ্চল আৰু ইতিমধ্যে কৈছোৱে যে যি কাল ৰূপ ধাৰণ কৰিলে ভূমিকম্পই 200ৰো অধিক লোকৰ মৃত্যু হৈছে 1000ৰ অধিক লোক আহত হৈছে চিকিৎসালয়সমূহত এতিয়া এক চাব নোৱাৰা পৰিস্থিতি আৰু তেনে সময়তে ভাৰতে সহায় আগবঢ়াইছে ম্যানমাৰলৈ 15 টন সামগ্ৰী প্ৰেৰণ কৰিলে আৰু লগতে এটা অতি সকাহ ল'বলগীয়া কথা ভাৰতীয় লোকসকলৰ বাবে কাৰণ যথেষ্ট সংখ্যক ভাৰতীয় লোক ম্যানমাৰ থাকে আৰু থাইলেণ্ডলৈ বহু লোক গৈ থাকে গতিকে আশংকা কৰা হৈছিল যে এই ভয়ংকৰ ভূমিকম্পটোত কৰবাত নহয় কৰবাত ভাৰতীয় লোক আহত হৈছে নেকি ভাৰতীয় লোকৰ মৃত্যু হৈছে নেকি ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ফালৰ পৰা জনাইছে যে বৰ্তমানলৈকে এই ভয়ংকৰ ভূমিকম্পটোত ভাৰতীয় কোনো লোক হতাহত হোৱা বা নিহত হোৱাৰ খবৰ এতিয়ালৈকে পোৱা নাই যেটো ভাৰতীয় লোকসকলৰ বাবে এটা ভাল খবৰ এতিয়ালৈকে কোনো ভাৰতীয় লোক হতাহত হোৱা নাই আহতৰ খবৰ নাই যিসকল লোক আছে সকলো সুস্থ অৱস্থাত আছে সকলো নিজৰ নিজৰ স্থানত সুকলমে আছে যেটো ভাৰতীয় দৃষ্টিকোণৰ ফালৰ পৰা এটা কিন্তু ভাল খবৰ আৰু লগতে চিন্তাত পৰিছে আৰু এই যি ভয়ংকৰ পৰিস্থিতি সৃষ্টি হল ম্যানমাৰ তাক লৈ কিন্তু সকলোৱে বিশ্বৰ সমগ্ৰ বিশ্ববাসীয়ে এতিয়া প্ৰাৰ্থনা কৰিছে যাতে গভীৰ শোক প্ৰকাশ কৰিছে যাতে ম্যানমাৰ পুনৰ আগৰ দৰে হৈ পৰক আৰু যিসকল লোকৰ মৃত্যু হৈছে তেওঁলোকৰ লৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে আৰু পৰৱৰ্তী সময়ত যিসকল লোক আহত হৈছে সোনকালে তেওঁলোক সুস্থ হৈ উঠক তাৰে কামনা কৰিছে আৰু ভাৰতৰ ফালৰ পৰা ভাৰতৰ সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতৰ যি এখন ছবি আছে যে বন্ধু ৰাষ্ট্ৰ হিচাপে ভাৰতৰ সদায় যিকোনো মুহূৰ্তত ভাৰতে কিন্তু সহায় কৰে আৰু ম্যানমাৰৰ ক্ষেত্ৰতো ব্যতিক্ৰম নহল ভাৰতে পোন প্ৰথমে কিন্তু 15 টন সাহায্য সামগ্ৰী ম্যানমাৰলৈ প্ৰেৰণ কৰিলে ইতিমধ্যে নিখাৰ ভাগতে মই কৈছোৱে যে ভাৰতীয় বায়ুসেনাৰ C-130 যে এখন বিমানযোগে ভাৰতীয় বায়ুসেনাৰ বিমানযোগে এইসমূহ সামগ্ৰী লৈ ভাৰতীয় বায়ুসেনাৰ এটা দল ম্যানমাৰত উপস্থিত হ'ল আৰু অত্যন্ত গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহ লৈ গৈছে ঔষধ লৈ গৈছে জেনাৰেটৰ সেট লৈ গৈছে বিভিন্ন ধৰণৰ পেকেজিং খাদ্য লৈ গৈছে স্লিপিং বেগ লৈ গৈছে কম্বল লৈ গৈছে পানীৰ ফিল্টাৰ লৈ গৈছে গতিকে
ভাৰতে ম্যানমাৰৰ কাষত আছে আৰু অনাগত দিনতো ভাৰতে ম্যানমাৰ সহায় কৰি যাব বুলি আশ্বাস প্ৰদান কৰিছে এই বিপদৰ সময়ত লগতে ভাৰতীয় যি বিদেশ মন্ত্ৰী আছে এছ জয়শংকৰে প্ৰতিটো মুহূৰ্তত ম্যানমাৰৰ সৈতে যোগাযোগত আছে যিকোনো মুহূৰ্তত ভাৰতে ম্যানমাৰক সহায় কৰি যাব বুলি তেওঁলোকৰ ফালৰ পৰা আশ্বাস প্ৰদান কৰি আছে চিন্তা এটাই যে পৰৱৰ্তী সময়ত যাতে ম্যানমাৰ পুনৰ কপি নুঠক কাৰণ কালি নিশাৰ ভাগলৈ ম্যানমাৰ কপি আছিল চিন্তাৰ কথা ম্যানমাৰ যেহেতু কপি আছে লগতে মণিপুৰ আৰু মেঘালয়তো কিন্তু ভূমিকম্পৰ অনুভূত হৈ আছিল আৰু কালি দিনৰ ভাগত আমাৰ অসমো কপি উঠিছিল গতিকে সকলোৰে মনত চিন্তা হৈছে যাতে পুনৰ ভূমিকম্প নাহক পুনৰ প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ নকৰক আৰু কোনো লোকৰ মৃত্যু নহওক ধন্যবাদ